পঞ্চায়ত নিৰ্বাচন গৰম বতাহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো পঞ্চায়ত নিৰ্বাচনৰ বাবে গৰম বতাহ আৰু গৰম বতাহ মাজতে আমি উপস্থিত হৈছো তৰাবৈ গাঁও পঞ্চায়তত আৰু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম কি কয় এই সন্দৰ্ভত প্ৰথমতে বাইদেউ চিনাকি পাব আমি কাৰ্যসূচী আৰম্ভ কৰিছো কি ক'ব বাইদেউ হয় নমস্কাৰ মোৰ নাম নয়নমণি বৰা মহন্ত আৰু ৰাইজে নমী মহন্ত বুলিয়ে জানে আৰু মই তৰাবৰী আঞ্চলিক পঞ্চায়তৰ পৰা সদস্য পদত প্ৰতিনিধিত্ব কৰিব খুজিছো চিনাকি পাব আমি কাৰ্যসূচী আৰম্ভ কৰিছো উল্লেখ কৰিছো যে ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ কেনেধৰণে ভোটাৰ মন জয় কৰিব বাসগৃহলৈ কেনেধৰণে গৈছে ভোটাৰে কিবা অভিযোগ আছে নে নাই সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিম বাইদেউ প্ৰথমতে আমি এটা কথা ক'ম যে আপুনি কোন পঞ্চায়তৰ পৰা খেলিছে আৰু কিমান নম্বৰ পঞ্চায়তৰ পৰা খেলিছে মই তৰাবৰী আঞ্চলিক পঞ্চায়তৰ পৰা খেলিছো 69 নং তৰাবৰী আঞ্চলিক পঞ্চায়তৰ পৰা যেতিয়া আপুনি ৰণকৌশল কৰি সভা সমিতিলৈ যায় তেতিয়া কেনেধৰণৰ লাগে আচলতে খুব বেছি ভাল লাগে মানুহখিনিৰ সাপোৰ্ট মই খুবেই পাইছো আৰু বিভিন্ন ধৰণে আমি সমদল বিলাক আমি গৈছো যে ৱাৰ্ডে ৱাৰ্ডে আমি মানুহবিলাকক লগ কৰিছো ঘৰে ঘৰে লগ কৰিছো আৰু মোৰ লগত প্ৰায় 100ৰো অধিক মহিলা মোৰ লগত গৈছে তেনেকৈ আমি সমদল আগবঢ়াইছো প্ৰতিটো ৱাৰ্ডত আৰু ভাল লাগিছে সকলোৰে সাপোৰ্ট খিনি পাই পেলাই ভোটাৰ বাসগৃহটো উপস্থিত হয় প্ৰথম শব্দটো কেনেধৰণে আগবঢ়ায় প্ৰথমতেই মই কোন পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব লাভ কৰিছো সেইটো প্ৰকাশ কৰো লগতে মোৰ চিহ্নটো কি হ'ব সেইটো প্ৰকাশ কৰো আৰু তেওঁলোকৰ বহুমূলীয়া ভোটটো প্ৰদানৰ কাৰণে ৰিকুৱেষ্ট কৰো আৰু তেতিয়া ভোটাৰে কেনেধৰণে ৰিয়েকশ্যন কৰে আচলতে খুব ভাল এটা সাপোৰ্ট পাইছো ৰাইজৰ একো তেনেকুৱা বেয়া মন্তব্য নাই কিন্তু কিছুমান অভিযোগ কৰে আৰু সেই অভিযোগখিনি শুনিবলগীয়া যিহেতু শুনিবই লাগিব আৰু এতিয়া ৰাইজৰ কাম কৰিম বুলি ওলাইছে যিহেতু সেই অভিযোগখিনি শুনিছো আৰু উল্লেখ কৰিছে বহুমূলীয়া ভোটটো বিচাৰি যেতিয়া গৃহত গৈ উপস্থিত হয় তেতিয়াই অভিযোগসমূহ দাখিল কৰে কি অভিযোগ দাখিল কৰে পুনৰ কৈছো কি অভিযোগ দাখিল কৰে কিয় অভিযোগ দাখিল কৰিবলগীয়া হৈছে ভোটাৰে কি ক'ব এই সন্দৰ্ভত বাইদেউ যিহেতুকে ভোটাৰে আপোনাক এতিয়াও আপুনি জয়যুক্ত হোৱা নাই জয়যুক্ত হোৱা নাই কিন্তু এতিয়া আপোনাক দাখিল কৰিছে বা অভিযোগ দিছে কেনেধৰণৰ অভিযোগ বেছি আহিছে আচলতে আমাৰ যিবিলাক সা সুবিধা চৰকাৰে দি আছে অৰুণোদয় হওক ঘৰৰ ক্ষেত্ৰত হওক লেট্ৰিনৰ ক্ষেত্ৰত হওক যিখিনি সা সুবিধা দি আছে বহুখিনিয়ে তেনেধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত হৈছে যিহেতু আমাৰ তৰাবৰী আঞ্চলিক পঞ্চায়তটো কংগ্ৰেছৰ অধীনত আছিলে গতিকে তেনেধৰণৰ কিছুমান অভিযোগ পাইছো আৰু বিশেষকৈ কালি আমি যিটো ৱাৰ্ডত গৈছিলো কাহিবাৰী মই মেনশ্যন কৰিছো কাহিবাৰী ৱাৰ্ডত গৈছিলো আৰু তেওঁলোকে আমাক অভিযোগ কৰিছে যে ঘৰৰ ক্ষেত্ৰত আৰু লেট্ৰিনৰ ক্ষেত্ৰত তেওঁলোকে 20-25 হাজাৰ টকালৈকে দাবী কৰিছে আৰু সেই বস্তুটো মোৰ শুনি বেয়া লাগিলে গতিকে মই এবাৰ ভাবিছো যে এবাৰ যদি মোক ৰাইজে উলিয়াই লৈ আহে জয়ী কৰি পেলাই গতিকে এই বস্তুখিনি যাতে মই নোহোৱা কৰিব পাৰো মোৰ ৱাৰ্ডটোত কংগ্ৰেছৰ যেতিয়া আমাৰ অঞ্চলটো কংগ্ৰেছৰ অধীনত আছিলে তেওঁলোকে বিভিন্ন ধৰণৰ এই ৱাৰ্ডত মানে তেনেকুৱা ধৰণৰ দালাল ৰাজবিলাক কৰি আছিলে আৰু এই দালাল ৰাজবিলাক যাতে মই শেষ কৰিব পাৰো তাৰে দৃঢ়তাৰে মই আগবাঢ়িছো ৰাইজৰ কাম কৰিম বুলি ধৰি লওক বাইদেউ আপুনি জয়যুক্ত হল জয়যুক্ত হোৱাৰ পিছত প্ৰথম আপোনাৰ কাম কি হ'ব হয় প্ৰথম কাম মই ৰাস্তাৰ কাম কৰিম বুলিয়ে লৈছো কিয়নো আমাৰ এইফালে বৰচলাৰ আৰু কাহিবাৰী এইফালে বগৰীগুৰি এই গোটেই ৱাৰ্ড কেইটাৰ ৰাস্তাৰ পদূলিৰ বহুত বেছি বেয়া পৰিস্থিতি দেখি আহিছো মই কালি গতিকে তেওঁলোকেও প্ৰথম কাম তেওঁলোকে এইটোৱে কৈছে যে আমাক প্ৰথমতে একো নালাগে আমাক খালি ৰাস্তাকেইটা ভাল কৰি দিব আৰু গতিকে মই ভাবিছো যে ৰাইজৰ দাবীটো মই মানিবই লাগিব গতিকে প্ৰথম কাম মোৰ হ'ব যে ৰাস্তাৰ কামখিনি মই সুগম কৰিম আৰু যেতিয়া প্ৰাৰ্থীয়ে ঘৰে ঘৰে যায় তেতিয়া বিভিন্নজনে বিভিন্ন অভিযোগ দিয়ে বাইদেউৰ লগতে নহয় অন্য প্ৰান্ততো অভিযোগ এনেসমূহ আহিছে এই অভিযোগ দিয়ে বাইদেউ তেতিয়া কেনেধৰণৰ লাগে আপোনাৰ তেতিয়া বেয়া লাগে কাৰণ কিয়নো আমাক চৰকাৰে জনসাধাৰণক সুবিধাৰ কাৰণে গোটেইখিনি বস্তু দিছে বিভিন্ন ধৰণৰ সা সুবিধা দিছে আৰু তেওঁলোকে যিখিনি পাবলগীয়া সেইখিনি মোৰ মতে পাব লাগে তেওঁলোকে সেইখিনিৰ পৰা বঞ্চিত হোৱাটো মই নিবিচাৰো গতিকে আমি তেওঁলোকক খুলি খুলি খোৱাটো আমাৰ দায়িত্ব নহয় আমাৰ দায়িত্ব তেওঁলোকক কেনেধৰণে তেওঁলোকৰ সা সুবিধাবিলাক আমি প্ৰদান কৰিব পাৰো আমাৰ দায়িত্ব সেইটো গতিকে মই মোৰ দায়িত্বটো কৰিবলৈ চেষ্টা কৰিম আপোনাক ৰাইজে অভিযোগ দিছে আৰু সেই অভিযোগসমূহ হাতত লৈ আপুনি আগুৱাই গৈছে কিন্তু বাইদেউকনো ৰাইজে কিয় ভোট দিব বা ভোটাৰে কিয় ভোট দিব বাইদেউ আপোনাক ভোটাৰে কিয় ভোট দিব আচলতে ৰাইজে বিচাৰিলে মোক গতিকে মই ভাবিছো যে ৰাইজে নিশ্চয় কিবা এটা মোৰ তাত পাইছে গতিকে মই সেইটো সাহসতে ওলাই আহিছো আৰু ইতিমধ্যে উল্লেখ কৰিছোৱেই
বহুকেইটা নিউজ চেনেলত। মোৰ হাজবেণ্ড জানমণি মহন্ত, তেখেতে বিভিন্ন ধৰণে ৰাইজৰ কাম বৰ্তমানলৈকে আমাৰ অঞ্চলটোতে কৰি আহিছে। তেওঁ আচলতে কোনো পদত তেখেত নাই, কোনো বিষয় বাবদ তেখেত নাই। তেখেত নথকাকে ইমানখিনি কাম আমাৰ ৰাইজৰ কৰিব পাৰিছে, যিহেতু মই ভাবোঁ যে এতিয়া এটা পদত থকাৰ পিছতে তেখেতৰ লগত থাকি মই এই কামখিনি যে ভালদৰে আৰু কৰিব পাৰিম, সেইটো মোৰ দৃঢ় বিশ্বাস আছে তেওঁৰ লগত থাকি। কাৰণ এই পদটোত মই যেতিয়া জয়ী হোৱাৰ পিছতো এই কামখিনি মই অকলে নকৰোঁ, আমি দলীয়ভাৱে কৰিম, তেখেত মোৰ লগত থাকিব। গতিকে তেখেতো মোৰ কাৰণে সাহস এটা, আৰু আমি সকলোৱে লগ লাগি এই ভাল কামখিনি কৰিবলৈ চেষ্টা কৰিম, নিকাভাৱে কৰিবলৈ চেষ্টা কৰিম। ইতিমধ্যে তেখেতে বহুত কাম কৰিছে ৰাইজৰ, আৰু তেখেতৰ লগতে লগ লাগি এতিয়া মই আৰু কৰিবলৈ চেষ্টা কৰিম। যদি জয়যুক্ত হয়, পুনৰ কৈছো, যদি জয়যুক্ত হয়, সঁচাকৈ কৰিব পাৰিবনে ৰাইজৰ এই অভিযোগসমূহ নিৰ্মূল? সঁচাকৈ কৰিব পাৰিবনে টকা লৈ ঘৰ দিয়া কামসমূহ নিৰ্মূল? পাৰিবনে বাইদেউ? হয়, নিশ্চয়। মই সেইটো প্ৰতিশ্ৰুতি দিছো, ৰাইজক কৈ আহিছো। মই যেতিয়া ঘৰে ঘৰে ৰাইজৰ ভোট বিচাৰি যাওঁ, ৰাইজক যেতিয়া দেখা কৰিবলৈ গৈছো, মই সেইখিনি প্ৰতিশ্ৰুতি দি আহিছো, আৰু মই পুৰাদমে চেষ্টা কৰিম যে মোৰ প্ৰতিশ্ৰুতিখিনি যাতে মই সফল কৰিব পাৰো, আৰু ৰাইজৰ আশীৰ্বাদ আছে, মই পাৰিম। এটা কথা আপোনালোকক জানি ভাল লাগিব যে বাইদেৱে অকল ৰাজনীতিৰ দিশতে থকা নাই। ইয়াৰ আগতে সংগীত জগতৰ লগত জড়িত হৈ আছিলে। প্ৰথমে সংগীত জগতৰ লগত জড়িত হৈছিলে, প্ৰথমবাৰৰ বাবে ৰাজনৈতিকলৈ আগবাঢ়ি আহিছে, ঢাপলি মেলিছে। কিয় মেলিছে বাইদেউ আপুনি? আচলতে এইটো মোৰ সৌভাগ্য বুলি মই ভাবিছো। মই ৰাইজৰ সেৱা কৰিম, সেইটো মোৰ কাৰণে বহুত বেছি সৌভাগ্যৰ কথা। মই ৰাইজৰ সেৱা কৰিম। আচলতে আগতে মই সংগীতৰ লগতো জড়িত, আগতে বুলিয়ে নহয়, মই এতিয়াও জড়িত হৈ আছো। কাইলৈ মোৰ এটা শ্ব' আছে, এইটোৰ পিছত আৰু মই অলপ বিৰতি ল'ম ৰাইজৰ পৰা। আৰু সেইখন সমাজো মই এৰিব নোৱাৰো, আৰু এইখন সমাজো এতিয়া মোৰ কাৰণে নতুন হ'ব, আৰু গোটেইখিনিকে সামৰি সকলোৰে মৰম আশীৰ্বাদ মোৰ লগত আছে। দুইটা বস্তুৱে মই একেলগে চলাই নিবলৈ চেষ্টা কৰিম। শেষত কি ক'ব, কি ৰাইজক কি আহ্বান জনাব আপুনি? মই আহ্বান জনাম, পোনপ্ৰথমে মই ধন্যবাদ জনাব বিচাৰিছো আপোনালোক সকলোলৈকে, আৰু ৰঙালী বিহুৰ শুভকামনাও জনাইছো ৰাইজলৈ। আৰু এইখিনিতে মই ক'ব বিচাৰিম যে এই যাত্ৰাটো মোৰ কাৰণে এটা নতুন যাত্ৰা, নতুন এটা অভিজ্ঞতা হ'ব, আৰু এই যাত্ৰাটোত সকলোৰে আশীৰ্বাদ, সকলোৰে দিহা পৰামৰ্শ প্ৰয়োজন হ'ব। গতিকে আশা কৰিছো আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ আশীষ মোৰ মূৰত লৈ মই কামখিনি আগবঢ়াবলৈ চেষ্টা কৰিম, আগবঢ়াবলৈ চেষ্টা কৰিম। মোৰ দায়িত্বখিনি যাতে মই সফলভাৱে ৰূপায়ণ কৰিব পাৰো, তাৰে চেষ্টা কৰিম। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, তাৰে কামনা। ধন্যবাদ। এনেধৰণে বিভিন্ন প্ৰান্তলৈ উপস্থিত হ'ম। চাই থাকিব এনি ভাৰত 24।